সংগীত শিল্পী জুবিনৰ আত্মাৰ চিৰশান্তি কামনা কৰি মই কেইটামান কথা ক'বলৈ লৈছোঁ। মই আগৰ ভিডিঅ'ত কৈছিলোঁ জুবিন সাগৰত নমাৰ 2 নম্বৰ ভিডিঅ'টো আমি পোৱা নাই। 2 নম্বৰ ভিডিঅ'টো দিলে এতিয়া আজি দেখিছোঁ, কিন্তু যিকণ দৰকাৰী সেইকণেই নিদিলে। 2 নম্বৰ ভিডিঅ'টো বিচাৰিছিলোঁ, নামি যোৱাকণ সেইকণ নাপালোঁ, উঠাই অনাকণ সেইকণ নাপালোঁ। মাত্ৰ সুদা গায়ে ৰৈ থকা দেখিলোঁ আৰু বহি আছে কিনাৰত। এজনে কৈছে লাইফ জেকেটটো পিন্ধাই দিওঁ। এইটো ডাঙৰ হৈছে, সৰুটো আন। লাইফ জেকেটটো পিন্ধাওঁতে জুবিনে কৈছে যে এইবোৰ নালাগে, পিন্ধি টান পাওঁ। কিন্তু মই নামি যাওঁ সাঁতোৰোগে, এইবোৰ কোৱা শুনা নাই। জুবিন তেতিয়ালৈকে জঠৰ হৈ আছে, কিয়নো আগমুহূৰ্তত যেতিয়া নামি পেলাই সাঁতুৰি আহিছে তেতিয়া আপোনালোকে নিশ্চয় মন কৰিছে প্ৰথম জাপ মাৰি যাওঁতেই উপঙি গৈছে। তেতিয়াই ওপৰৰ পৰা এজনে কৈছে লগত যা যা, গৈ আনিছে। ৰিংটোত যেতিয়া হাতটো দি ঢেল খাই পৰিছে তেতিয়াও অলপ সময়ৰ পিছত তেওঁক লৈ অনা হৈছে। লৈ অনাৰ পিছত মুখেদি বগা পানী ওলাইছে, নিশ্চয় আপোনালোকেও মন কৰিছে। সেইখিনিলৈকে ঠিকে আছে। সেইটোও কিন্তু তুলি অনাকণ নেদেখালে, মানে তুলি অনাৰ পিছত চাগে দুৰ্বল হৈছিল। সেইকাৰণে তাৰপিছত যেতিয়া সুদা গাই থাকে তেতিয়া আমি জঠৰ হৈ বহি থকা দেখোঁ, মানুহটো উইক যেন দেখোঁ। আৰু নিজে নামি গৈ সাঁতোৰোগে ময়ো যাওঁ, এইবোৰ কোৱা আমি নাই শুনা। কিন্তু এজনেহে কৈ আছে যে জুবিন দা যাব, লৈ যা, জুবিন দা যাব, লৈ যা। এটা কথাই কৈছোঁ যে জুবিনক জেকেট পিন্ধাওঁতে মই জেকেট নিপিন্ধোঁ, এইবোৰ পিন্ধি বেয়া পাওঁ, এইখিনিলৈকে শুনিছোঁ। তেতিয়া এষাৰ ক'ব পাৰিলেহেঁতেন যে জেকেট নিপিন্ধিলে কিন্তু নামিব নোৱাৰে। আটাইকেইজন ব্যক্তি যেতিয়া আছে আৰু লাইফ জেকেট পিন্ধিও দ্বিতীয়বাৰ নামিবলৈ দিব নালাগে, যিহেতু তাত আটাইকেইজন ব্যক্তিয়ে দেখিছে প্ৰথমবাৰ নামি যাওঁতে কি অৱস্থা হৈছে আৰু তেওঁলোকৰ ইমান হাঁহি ফূৰ্তি। কাইলৈ জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া হৈ যাওক ভালে কুশলে, তাৰেই কামনা কৰিছোঁ। আমাৰ যোৰহাটবাসীয়ে আজি 4 দিন দিনে ৰাতিয়ে ৰাস্তাত কেৱল জুবিনক চিঞৰি চিঞৰি বহি আছে। অকণমানো হৃদয়খন কাৰো নগলিলেনে? হয়, জুবিনৰ পেট ফুলি গৈছে, মুখ ফুলি গৈছে। ইমান দূৰ ৰাস্তা গুৱাহাটীৰ পৰা যোৰহাটলৈ এম্বুলেঞ্চত বা কিবা আনিব নোৱাৰে, সেইটো বুজি পাইছোঁ, আমিওতো বুজি পাওঁ। তাৰোপৰি যোৰহাটত ইমান ধুনীয়া জেগা দিছে অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ কাৰণে, যিহেতু মাক আছে কাষত, ভনীয়েক আছে, মাকৰ কাষত পুত্ৰ থাকিলেহেঁতেন। আৰু ইয়াতেই যিহেতু শৈশৱকাল গ'ল আৰু যোৰহাটবাসীয়ে বিচাৰিবই সেই কথাখিনি অলপমান কাৰোবাৰ বুকুত লগা হ'লে অন্ততঃ ভাল পালোঁহেঁতেন। গুৱাহাটীতো এজন ব্যক্তিয়ে ভূপেন হাজৰিকাৰ কিনাৰতেই জেগা দিছিলে, তাতো কি কাৰণে পচন্দ নহ'ল নাজানো। যোৰহাটততো অতি সুন্দৰ জেগা দিছিলে, কি চিন্তা কৰি সোণাপুৰত দিছেগৈ সেইটো তেওঁলোকৰ কথা। গৰিমা গাৰ্গে হয়তো সেইডোখৰেই পচন্দ কৰিছে, গতিকে তাতেই দিছে। কিন্তু ৰাইজৰ কথা অকণমান ভবা হ'লে মনটো আমি শান্তি পালোঁহেঁতেন, যিহেতু প্ৰত্যেকেই অন্তৰত আঘাত পাইছে। কেনেকৈ আছে আপোনালোকে সকলোখিনি দেখি আছে এইকেইদিন, কোন কেনেকৈ আছে, কাক কিমান ভাল পালে মানুহে মৃত্যুৰ পিছত কাষত বিচাৰে সেয়াও আপোনালোকে জানে। যেনেকৈ জুবিন গাৰ্গে প্ৰতিজন মানুহৰ প্ৰতিটো কথা হৃদয়ংগম কৰিব পাৰিছিলে, ঠিক তেনেকৈ আমিও সেই হৃদয়ংগম শব্দটো ব্যৱহাৰ কৰিব পৰা হ'লে ভাল আছিলে। হয়তো সেইকণ পৰা হ'লে যোৰহাটবাসীয়ে আজি কান্দি থাকিব নালাগিলেহেঁতেন। আপোনালোকে কি মতামত দিয়ে সেইটো আপোনালোকৰ কথা। কালিলৈ জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া শান্তিপূৰ্ণৰূপে হোৱাটো বিচাৰিছোঁ। হৈ যোৱাৰ পিছত আমি কিন্তু প্ৰতিটো প্ৰশ্নৰ উত্তৰ শুনিবলৈ ৰৈ আছোঁ। যোৰহাটবাসীক কৈছে যে 13 দিনৰ দিনা মাংগলিক কাৰ্য কৰিব আৰু জুবিনৰ অস্থি লৈ আহিব। সেইকণকে লৈ আমি সান্তনা লৈছোঁ। সেয়াই যে পাইছোঁ সেয়াই বহুত। তথাপিতো যোৰহাটীয়া ৰাইজে বিচৰা মতে কিন্তু নাপালে। কথাখিনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব।